মাত্ৰ ৭,০০০ টকা মূলধনেৰে বেকাৰী ব্যৱসায় আৰম্ভ কৰা লোকজনে আজি বছৰি উপাৰ্জন কৰে ১২ কোটি টকাৰ ব্যৱসায়। স্কুটাৰ দোকানে বিস্কুট বিলাই ফুৰা মানুহজনে আজি সংস্থাপন দিছে ২০০ গৰাকী থলুৱা মহিলা যুৱকক। শিৱসাগৰৰ ধায়ালিত স্থাপিত চুফি বেকাৰীৰ স্বত্বাধিকাৰী তফিকুদ্দিন আহমেদে অত্যন্ত কষ্ট আৰু পৰিশ্ৰমেৰে গঢ় দিয়া প্ৰতিষ্ঠানটো আজি ৰাজ্যজুৰি সমাদিত। বেকাৰীৰ লগতে চানা, নিমকি, ব্ৰেডো প্ৰস্তুত কৰে প্ৰতিষ্ঠানটোৱে। 1996 মই আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ ব্যৱসায় কৰি মই সকলো মেচিন আনি তেনেকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান মই শদিয়াৰ পৰা ধুবুৰীলৈকে মোৰ ব্যৱসায় গোটেই অসমতে চলাই আছোঁ। কিমানজন কৰ্মচাৰী নিয়োজিত হৈছে? 200জন আছে। 200জন কৰ্মচাৰী মোৰ লগত আছে। যেতিয়া মই আৰম্ভ কৰিছিলোঁ মই স্কুটাৰ লৈ লওঁ, দোকানে মই নিজেই মাল দিছিলোঁ। ইয়াৰ পৰা জখলাবন্ধালৈকে গৈ পেলাই মই নিজেই বিস্কুট বিকিবলৈ গৈছিলোঁ নিজৰ গাড়ী লৈ পেলাই আৰু প্ৰত্যেকখন দোকানত মই লাজ কৰা নাছিলোঁ। প্ৰত্যেকখন দোকানত মই নিজেই মাল লৈ পেলাই লগত এজন বহাই লৈ পেলাই মই নিজেই হেৰি কৰিছিলোঁ আৰু কাম আৰম্ভ কৰিছিলোঁ। আপোনাৰ টাৰ্ণঅভাৰ কিমান হয়? মোৰ টাৰ্ণঅভাৰ 12 কোটি মান। মানে ৭,০০০ টকা লৈ আপুনি 12 কোটি টকা টাৰ্ণঅভাৰ আপোনাৰ হয়। এতিয়া আমি অসমৰ ভিতৰত দি আছোঁ, অৰুণাচল নাগালেণ্ড দিছোঁ, কিন্তু আমি মানে বহিৰাজ্যটো দিম বুলি অকণমান কৰিছোঁ আৰু এতিয়া মানে কিছুমান কাম আগবঢ়াইছোঁ। আমাৰ মানে ব্ৰেণ্ডিংবোৰ বেলেগকৈ ধৰণে কৰিব বিচাৰিছোঁ। ইয়াত আমাৰ গোটেইখিনি আমাৰ থলুৱা অসমীয়া মানুহ আৰু গোটেই অসমীয়া মানুহখিনি 200জন মানুহ। তাৰ লগতে বিশেষকৈ আৰু এটা মানে ইয়াত ভাল লগা কথা হৈছে সৰহখিনি মহিলা কৰ্মচাৰীক চুফিয়ে আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে।